হাই গাইজ, আজি মই বনাব ওলাইছোঁ। আটা লৈছোঁ। কি বনাব লৈছোঁ আপোনালোকে চাই থাকক। আজি মই কিবা এটা বনাব লৈছোঁ। আটা লৈছোঁ আৰু এতিয়া আপোনালোকে আটাৰ নাৰিকলৰ পিঠা খাই পাইছেনে? আটা পিঠা বুলি কয়। এয়া চাই থাকক। অকণমান নিমখ দিছোঁ, তেতিয়া খাই ভাল লাগিব। এয়া পানী দি মই আটাখিনি ধুনীয়াকৈ মাৰি লৈছোঁ। আটাখিনি মই মাৰা হৈ গ'ল। এতিয়া মই আটা লাডু বনাম। মই সেয়া গোল গোলকৈ লাডু বনাই লৈছোঁ। দেখিছে নহয়, বৰ ডাঙৰকৈ লাডু বনালে ডাঙৰ হয়। অকণ জোখৰ বনাইছোঁ। ঘৰত খোৱা যেতিয়া আৰু কিমান ডাঙৰ কৰিম আৰু। আমি তাৰ লোকক নিদিওঁ নহয়, আমি ঘৰতহে খাম। লাডু হৈ গ'ল। এয়া নাৰিকল মই চুৰুকি লৈছোঁ। ইয়াত এতিয়া মই চেনি দিম। চেনি আনি মই ভৰোৱাই নাই। মিঠা অনুযায়ী চেনি দি দিছোঁ। মোৰ এতিয়া ধুনীয়াকৈ মিলোৱা হৈ গ'ল। এইখিনিত আমাৰ আটা লাডুবোৰ এনেকৈ গোল হৈয়ে আছে। এতিয়া মই এয়া বেলিম। মই ভিডিঅ'টো অকলে কৰাৰ বাবে বহুত দিগদাৰ হৈছে। অকলে সকলোবোৰ কৰিবলগীয়া হৈছে। সেইকাৰণে অলপ ৰখাই কৰিছোঁ। বেলা হৈ গ'ল দেখিছেনে? ইয়াত এতিয়া মই কি দিম চাই থাকক। নাৰিকল এনেকৈ খুন্দিয়াই দিছোঁ। অলপ সৰহকৈ দিছোঁ, তেতিয়া খাই ভাল লাগিব। তো হ'ল নহয়, এনেকৈ জাপি দিছোঁ। এনেকৈ মুখখন বন্ধ কৰি দিছোঁ। এয়া ধুনীয়া পিঠা হৈ গ'ল। এতিয়া এইটো আমি এনেকৈ থৈ দিছোঁ। আকৌ আমি আৰু এটা দিম ইয়াতে, চাই থাকক। দিয়া হৈ গ'ল। এতিয়া জপাই দিছোঁ মুখখন, নহ'লে নাৰিকলখিনি ওলাই যাব পাৰে। তাৰপিছত আমি এনেকৈ দিছোঁ। এনেকৈ সকলোৱে নিদিয়ে, দিলে ভাল লাগে ষ্টাইল। ধুনীয়া হৈ গ'ল নে? এতিয়া মই এইখিনি তেলত পৰিম। এইটো ৰিফাইন। মই ইয়াত কেৰাহী দিম এতিয়া। আমি যিহেতু চৌকাতে বনাই খাওঁ, গেছটো বহুত কম ইউজ কৰোঁ। তেল গৰম হ'ব লাগিব প্ৰথমতে। আপোনালোকে খাবচোন, বহুত ভাল লাগে খাই। মই নাৰিকল কাটিলে এফাল নাৰিকলৰ পিঠা বনাই খাওঁ। ছোৱালীজনীও আমাৰ বহুত ভাল পায়। তাই স্কুলত গৈছে, আহি তাইও খাব। মোৰ লগৰ দুজনী আহিব, সেইকাৰণে মই এয়া বনাইছোঁ। তেল গৰম নহ'লে বেয়া হয়। তেল গৰম হৈ গ'ল। ধুনীয়াকৈ ফুলি উঠিছে। কোনোবা আলহী আহিলে এনেকৈ দিবও ভাল লাগে। অৱশ্যে আলহী যেতিয়া নাৰিকল কটা নহয় দিয়কচোন। এয়া হৈ গ'ল পিঠা। আৰু বনাই আছোঁ মই, হোৱা নাই। আপোনালোকক দেখুৱাবৰ কাৰণে এই চাৰিটাই বনালোঁ। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু লগতে কমেণ্ট কৰিবচোন পিঠাকেইটা কেনেকৈ বনাইছোঁ বুলি।